নমস্কাৰ আমাৰ ইউটিউব চেনেল এডিআৰ দল আপোনাক স্বাগতম জনাইছো আজি আপোনাৰ ওচৰত আমি প্ৰিভিয়াস ইয়াৰৰ যিখিনি ধৰক এডিআৰ পৰীক্ষা হৈছে 2024 ৰ এই 24 পেপাৰৰ যেটো গ্ৰেড 3 যেটো পেপাৰ 4 আছে এটো আমি ডিসকাস কৰিব গৈছো ইয়াত আমি অকল ম্যাথছ ডিসকাস কৰিম ৰিজনিং জিকে বেলেগ ভিডিওত আমি ডিসকাস কৰি থাকো ক্লিয়াৰ ওকে তো এতিয়া ধৰক প্ৰথম কোৱেশ্চনটো আমাৰ তাত আছে কি আছে কৈছে -46 ত কোনটো সংখ্যা দি ডিভাইড কৰে মানে 3 দি ডিভাইড কৰে তাৰ ভাগ ফৰ্ম ৰিমাইন্ডাৰ কি থাকিব এতিয়া চাওক মই যদি 3 দি জাস্ট ডিভাইড কৰো তো কিমান হ'ব 315 টাইমছ কিমান হয় 45 হয় হয়নে থাকিলে কি 1 থাকিলে চাওক 15 3 গুণ কিমান হয় 45 ইয়াত মই 45 লিখিছো 3 15 গুণ 45 থাকিলে কি 1 থাকিলে কিন্তু এতিয়া চাওক আমাৰ ইয়াত নাম্বাৰটো কি আছে মাইনাস আছে তো ইয়াৰ মানে ভ্যালুটো কি থাকিব মাইনাস থাকিব আৰু ইয়াৰ কি থাকিব মাইনাস থাকিব ক্লিয়াৰ আকৌ মই ৰিপিট কৰিছো বস্তুটো বুজিব চেষ্টা কৰিব সো -46 মানে 3 টো পজিটিভ বলে হয় স্যার তো -15 ঠিক আছে প্লাস আপোনাৰ কি হ'ব -1 3 15 গুণ কিমান হ'ব স্যার 3 15 গুণ 45 যেটো মাইনাস আহিব আৰু প্লাস ইনটু মাইনাস -1 তো এটো -46 পাম তো হেতু কোন ৰিমাইন্ডাৰ টু কি হ'ব ৰিমাইন্ডাৰ -1 আহিব ক্লিয়াৰ সো আমি -1 লিখি আমি খুশ হৈ গৈছো আৰু আমি ধুনিয়াকে লিখি যাম এটো যদি আমি কৰি আহো তো আমাৰ চাকৰিটো যাবগে ঠিক আছে ন কিয় বস্তুটো বুজাব চেষ্টা কৰিছো সদায় মনত ৰাখিব ৰিমাইন্ডাৰ কেতিয়া নেগেটিভ লিখিব নোৱাৰি আৰু এক্সামিন আপোনালোক ভুল কৰে এটো কাৰণ লিখিছে সদায় মনত ৰাখিব কি আহিছে বলে আমাৰ -1 আহিছে আমি অলৰেডি বুজাইছো কেনেকৈ -1 আহিছে -1 আহিছে তারপর মনত ৰাখিব কোনটো নম্বৰ দি ডিভাইড কৰিছে বলে 3 দি ডিভাইড কৰিছে তো আপুনি কি কৰিব 3 পৰা এইটো নম্বৰটো বিয়োগ কৰি দিব 3 পৰা সেইটো নম্বৰটো বিয়োগ কৰিব মানে ৰিমাইন্ডাৰ যেটো আহি আছে বিয়োগ কৰিব থাকিব কি স্যার 2 তো ৰিমাইন্ডাৰ সদায় পজিটিভ লিখিব লাগে আনসার কি আহিব ডি ঠিক আছে মই আকৌ ৰিপিট কৰিছো যদি ৰিমাইন্ডাৰ ইয়াত থাকিলে -2 যদি হলেতে -2 হলেতেন তেতিয়া আমি 3 -2 কৰিলে এটো +1 আহি গলে ঠিক আছে তো ৰিমাইন্ডাৰ কেতিয়া নেগেটিভ ৰাখিব নোৱাৰে সদায় আপোনাটো পজিটিভ ৰাখিব লাগিব ক্লিয়াৰ নে ওকে আমি যাওগে নেক্সট কোৱেশ্চনলৈ নেক্সট কোৱেশ্চন কি দিছে the product of a mean and median of a data this এটো সংখ্যা দিছে কি হ'ব mean আৰু medianৰ প্ৰডাক্টটো কি হ'ব তো mean মানে কি হয় নাম্বাৰখিনি যোগ কৰি কি ডিভাইড কৰিব লাগে তেতিয়া চাওক 1 যোগ 3 4 4 যোগ 4 8 8 যোগ 6 14 14 আৰু 3 না কিমান হ'ব 17 হৈ যাব -5 -2 -4 -5 -2 -7 -7 -4 কিমান হ'ব আপোনাৰ 11 হৈ যাব তো বিয়োগ কৰিলে কিমান পাব আপুনি পাব 6 কেইটা সংখ্যা আছে 1 2 3 4 5 6 7 8 9 10 11 তো 6 ডিভাইড বাই 11 মোৰ কি হয় মিন হৈ যায় 6 ডিভাইড বাই 11 মোৰ কি হয় মিন হয় তো মিন আপোনাৰ কি আছে 6 বাই 11 এতিয়া মিডিয়ান উলাব লাগে মিডিয়ান মানে কি মাজৰ সংখ্যাটো আৰু মাজৰ সংখ্যাটো এনেকৈ ফটোকটো উলাব নোৱাৰি আমি সৰুৰ পৰা ডাঙৰ লিখিব লগা হয় তো সৰুতকৈ ডাঙৰ যদি লিখো সবতকৈ সৰু 0 0 কেইবাৰ 1 2 ঠিক আছে নেক্সট কি আছে তাত কি সৰু আছে তাতকৈ মাইনাস ভ্যালু কেটা আছে -4 -2 আছে তো -2 -4 -5 এই কেটা মাইনাস ভ্যালু কেটা গুছি গল এতিয়া পজিটিভ নম্বৰ কেটা লিখো 1 এবাৰ দুবাৰ মানে নেক্সট আপোনাৰ 2 আছে নেক্সট কি আছে 3 নেক্সট 4 তো এই কেটা সংখ্যা আমাৰ আছে তো 1 2 3 4 5 6 7 8 9 10 11 11টা সংখ্যা হল হয় স্যার তো তাৰ ভিতৰত মাজৰ সংখ্যাটো কোনটো বলে 1 2 3 4 5 6 6টাত কি আছে বলে 1 আছে তো আপোনাৰ 6 পূৰণ 1 কৰিলে কিমান হ'ব মানে এটো মিডিয়ান হয় মিডিয়ান কি 1 আৰু কৈছে মিন আৰু মিডিয়ানৰ প্ৰডাক্ট দুটা পূৰণ কৰিব লাগে তো 6 বাই 11 পূৰণ 1 কিমান পাম 6 বাই 11 পাম অপচন কোনটো হ'ব অপচন সি ইজ দ্য ৰাইট ওয়ান ক্লিয়াৰ আপোনাৰ জাস্ট মিডিয়ানটো কি হয় মিডিয়ানটো জাস্ট আপোনাৰ মাজৰ সংখ্যাটো উলাব লাগে তো মাজৰ সংখ্যাটো উলাব ফটোকে উলাব নোৱাৰে আগত কি কৰিব লাগে একেটা গোটেই কেটা সৰুৰ পৰা ডাঙৰলৈকে লিখিব লগা হৈ থাকে তাৰ পিছত আমি কি কৰো আমি ক্যান্সেল আউট কৰি কি মাজৰ সংখ্যাটো উলাই দিও ঠিক আছে নে ওকে এটা চাও নেক্সট কোৱেশ্চনটো চাও নেক্সট কোৱেশ্চনটো কি দিছে 16% অফ ই সংখ্যাটো এতিয়া চাও 16% কৈছে
তো কি হ'ব 16% মানে 16/100 ইনটু আপোনাৰ 16 + 16 মানে 32 স্কয়াৰ 32 স্কয়াৰ ডিভাইড বাই 16 ইনটু 16 এতিয়া চাও 16 + 16 32 হয় আৰু 16 ইনটু 16 বেলেগ হৈ যাব বস্তুটো দুটা বস্তুটো বেলেগ বেলেগ হয় দুটা এক কৰিলে প্ৰবলেম হৈ যাব এটা 16 এক গুণ 16 এক গুণ কাটিব এতিয়া 32ক আমি কি লিখিব পাৰো চাও আমি 32ক তেনেকৈ লিখিব পাৰো এটো অলপ ওপৰলৈ কৈ দিও 32ক আমি লিখি আছো 2 ইনটু 16 আৰু ইয়াৰ হোল স্কয়াৰ আছে তো এটো দুটা স্কয়াৰ দিছো তলত এটা 16 আৰু এটা কি আছে 16 আছে 100 আছে 2 স্কয়াৰ কিমান পাম 2 স্কয়াৰ আমি পাম 4 2 স্কয়াৰ 4 4 1 টাইমস 4 25 টাইমস এটা 16 এটা কাটিব 16 এটা থাকিব ঠিক আছে থাকিলে কি 16/25 16/25 যদি কৰো 16 যদি 25 দি ভাগ কৰো কি পাম পইণ্টৰ টেনচাৰ পাম চাও কিয় 16 মই এটা জাস্ট এটা শৰ্টকাট টেক কৰি আছো এই 25ক মই আপোনাৰ 4 মাল্টিপ্লাই কৰিছো ওপৰৰ তলত মাল্টিপ্লাই কৰিলে কিমান পাম 16 4 গুণ আপোনাৰ পাম 64 আৰু 25 100 কিমান 100 হৈ যাব তো 0.64 মোৰ आंसर হ'ব এটা অপচন ডিট আছে সদায় ক্যালকুলেশনটো অলপ শর্টকাট কৰিব বিচাৰিব যদি আপোনাৰ যদি গোটেইখিনি যদি সলভ কৰিব লগা হৈ থাকে আমাৰ কাৰণে সবতকৈ কি হয় এক্সামত সময়টো গুছি যায় তো আমাৰ সময়টো বচাবৰ কাৰণে কি কৰিব লগা হয় আমি সদায় অলপ স্পিড কৰিব লাগিব স্পিডটো কেনেকা কিছুমান বস্তু স্কিপ কৰিব লাগিব যেনেকৈ 16 পূৰণ 16 দি আছে আৰু কি আছে হোল স্কয়াৰ আছে তলত কি আছে 16 পূৰণ 60 আৰু তাৰ 16% দিয়ে 16% মানে 16/100 আছে তো মই জাস্ট কৈছো আপুনি ইয়াত ক্যান্সেল কৰি কিনে সৰু কৰিব পাৰিলে কিন্তু সৰু কৰিলে আপোনাৰ আকৌ ক্যালকুলেশনটো ডাঙৰ হৈ যায় তো 16 + 6 মানে 16 + 16 যদি দিয়া আছে মানে কি হ'ব দুটা যোগ কৰি দুবাৰ মানে 2 আহি যাব তো 2 স্কয়াৰ মই 4 লিখিছো আৰু লগত 16 এবাৰ লিখি দিছো তাৰ স্কয়াৰ মানে 16 পূৰণ 16 ইয়াতো আমি লিখিব পাৰো তলত অলৰেডি 16 পূৰণ 16 আছে ইনটু 16/100 তো এটা 16 16 ক্যান্সেল 16 16 ক্যান্সেল আৰু 4 টাইমস মই কৈছো মাল্টিপ্লাই কৰিব পাৰে বাট এনেকৈ লিখিব পাৰে 4 * 16 কি হ'ব 4 16 যা 64 তলত 100 এটা আমি 0.64 লিখিব পাৰো যেটা আমাৰ অপচন ডিট আছে তো এইখিনি বস্তু কৈ আছো এক্সামত আপোনাৰ বস্তুখিনি পুৰা সলভ কৰিব পাৰে কিন্তু পুৰা সলভ কৰিলে কি হয় আপোনাৰ টাইম যায় তো হেতু কাৰণে আপোনাৰ স্পিডটো বঢ়াবৰ কাৰণে কি কৰিব লাগে সদায় আপুনি চাব কোশ্চেন খিনি যদি অলপ জলদি কৰিব কিবা কৰিখিনি কৰিব পাৰে নাই ক্লিয়াৰ ওকে নেক্সট কোশ্চেন যাওঁগে নেক্সট কোশ্চেন কি আছে সো আমি কোশ্চেন নম্বৰ 14 যদি চাওঁ ইয়াত কি দি আছে কৈছে যে তিনিটা সংখ্যা a b c are in such a way that HCF of a and b same as HCF of b and c মানে দুটা সংখ্যা আমি ধৰিছো ইয়াত এটা সংখ্যা a আৰু b ৰ যেটো HCF টো কি আছে কৈছে যেটো আপুনি HCF পাবো হেইটো HCF আপুনি b and c ৰ পাবো ধৰি লওক মই এটা ধৰিছো 12 16 আৰু 20 তিনিটা সংখ্যা ধৰিছো এতিয়া চাও 20 আৰু 12 আৰু 16 যদি মই HCF ফুলাও কিমান আহিব 4 আৰু সেম টু সেম 16 আৰু 20 ৰ HCF ফুলালে কি 4 পাবো তো কৈছে যদি এনেকা যদি আপুনি পায় যদি HCF যদি দুটাৰ সংখ্যাৰ যদি HCF যদি সেম থাকে তো আপোনাৰ কৈছে এতিয়া আপোনাৰ বাকি সলিউশনটো কৰিব কাৰণ দিছে ঠিক আছে না এতিয়া আমি কোশ্চেনৰ মতে যাও তো ধৰি লও সব এতিয়া ডাইৰেক্টলি লিখিব পাৰো বস্তুটো কিন্তু কিছুমান বস্তুটো ডাইৰেক্টলি লিখাতকে বেটাৰ কি হয় পায় আপুনি এক্সপ্লেনেশন উই লিখিলে ভাল হয় ঠিক আছে না তো ইয়াত লিখা আছে a b তো a আৰু b আৰু হিয়তৰ যেটো HCF এটো HCF টো মই ধৰিছো h ঠিক আছে a b HCF to h তো সেম টু সেম b c HCF কি হৈ যাব h হৈ যাব হয় না এতিয়া LCM কথা কৈছো LCM AB ৰ যেটো LCM হয় এটো ধৰি লওক আপোনাৰ x আৰু LCM of b and c হেইটো ধৰি লওক আপোনাৰ কি কৈ আছে if the LCM of a and b is 3 times the LCM of b and c তো এটো আমি ধৰিছো x এটো 3x হৈ যাব কোশ্চেনৰ মতে দি আছে এতিয়া আমি ফৰ্মুলাত যাও ফৰ্মুলা কি আছে ফৰ্মুলা কৈ আছে ab মানে দুটা সংখ্যা যদি পূৰণ কৰে আপুনি কি হ'ব HCF পূৰণ LCM কি 3x ঠিক আছে প্ৰথমটো 3x আছে নেক্সট এটো আমি ইকুৱেশ্যন 1 ধৰিলো নেক্সট b পূৰণ c এটো কি হ'ব HCF পূৰণ আপোনাৰ x এটো আমাৰ ইকুৱেশ্যন 2 ধৰিছো
ক্লিয়াৰ এতিয়া আমি আমাৰ কৈছে ৰেচিঅ' ওলাবৰ কাৰণে কি ৰেচিঅ' B:C:A মানে ওপৰ C থাকিব লাগে তো C ক'ত আছে তলৰ পৰ্চনটো Cত আছে তো এইটো আমি ওপৰ লৈ ল'ম আৰু ওপৰটো তলত লৈ ল'ম তো ইয়াত লিখিছোঁ ধৰক B:C equals to ACF into X divide by A into B equals to ACF into 3X হয়নে হয় B কেঞ্চেল হৈ গ'ল হয়নে H কেঞ্চেল মানে ACF কেঞ্চেল হৈ গ'ল X কেঞ্চেল থাকিলে কি আছে C:A ৰ মান আমি পাই আছোঁ 1:3 C:A ৰ মান কি আছে ওপৰত 1 তলত 3 আছে তো 1:3 হৈ আছে তো ইয়াত C:A ৰ কথা কৈ আছে তো 1:3 আমাৰ অপশ্যন ডি আহি যাব ক্লিয়াৰ ওকে আমি নেক্সট কুৱেশ্যনত যাওঁগে কি দিছে The product of two binary numbers 101 and 10 is expressed in binary numbers. Binary number মানে আপোনাৰ 10 তেনেকৈ যদি আমি এক্সপ্ৰেছ কৰোঁ তো এইটো কি হ'ব 101 আৰু 10ৰ মাল্টিপ্লাই মানে প্ৰডাক্ট তো প্ৰথম দুটা যদি মাল্টিপ্লাই কৰি দিওঁ কিমান হ'ব 1010 হৈ যাব হয়নে ওকে ইয়াত আমি অপশ্যন চাওঁ কি এইটো দিয়া আছে 1010 আৰু আমি যদি বাইনাৰী নম্বৰ যদি এক্সপ্ৰেছ কৰি থাকোঁ এইটো কি আহিব চ' 101 পাইছোঁ এতিয়া আমি এনচাৰ পাই আছোঁ চাওক অপশ্যন বিত আমাৰ অপশ্যন আছে কিন্তু আমি যদি কওঁ এইটো বাইনাৰী নম্বৰ হয়নে বোলে বাইনাৰী নম্বৰ অনলি 1010 হয় বা 001 তেনেকৈ আহি থাকে কিন্তু এইটো এক মানে ৰিয়েল প্ৰচিডিউৰ নহয় কি 101 ৰ লগত যদি 10 মাল্টিপ্লাই কৰি ডাইৰেক্টলি এনচাৰ লিখি দিওঁ এতিয়া যদি ধৰক 10ৰ ঠাইত যদি বেলেগ নম্বৰ হ'লেহেঁতেন তো প্ৰচিডিউৰ কি প্ৰচিডিউৰ হয় প্ৰথম আপুনি দুটা মাল্টিপ্লাই কৰিছে কিমান আহিছে স্যাৰ 1010 ঠিক আছে তো ইয়াৰ প্ৰথম দুটা সংখ্যা আছে এটা 101 এটা আছে আপোনাৰ তো আমি ডাইৰেক্টলি যদি কৰোঁ এইটো পাই যাম কিন্তু বাইনাৰী নম্বৰ সদায় মনত ৰাখিব আমি ডাইৰেক্টলি তেনেকৈ মাল্টিপ্লাই কৰিব নোৱাৰোঁ আমি আগত চাব লাগে 2 টাইমছ কিমান আহি যায় বস্তুটো কেনেকৈ ধৰক 101 আছে তো 101 আমি কি লিখোঁ বেচিকেলি 101ক আমি লিখি থাকিম সে 1 তাৰপিছত 0 লাষ্টটো কি আছে 1 তো ইয়াৰ লগত চাওক ইয়াৰ কেইটা 2 আছে বোলে এটা দুটা মানে তিনি মানে এবাৰ দুবাৰ হৈ আছে বোলে হয় তো ইয়াত আমি 2 টু দি পাৱাৰ 2 লিখিম প্লাছ মই আকৌ লিখিছোঁ চাওক ইয়াত কেইটা আছে বোলে এটা সংখ্যা এতিয়া পাৱাৰটো কমি থাকিব আৰু মাল্টিপ্লাই 2 মানে বাইনাৰী নম্বৰ মানে সদায় 2 দি ডিভাইড কৰিব লাগে 2 সেই বস্তুটো আমি ৰাখিব লাগিব চ' 2 টু দি পাৱাৰ ইয়াত কি আহিব বোলে 1 আহিব প্লাছ 1 ইনটু আপোনাৰ কি আহিব বোলে 2 টু দি পাৱাৰ 0 এতিয়া চাওক 2 টু দি পাৱাৰ 2 মানে কি হয় 4 ইনটু 1 4 প্লাছ 2 টু দি পাৱাৰ 0 আৰু 2 মানে 0 লগত যদি কিবা পূৰণ কৰে কি হয় 0 আহিব আকৌ 2 টু দি পাৱাৰ 0 মানে 2 লিখিব পাৰোঁ হয় তো 2 ইনটু 2 এতিয়া বস্তুকেইটা সংখ্যাকেইটা যোগ কৰি দিয়ক 4 লগ যোগ 2 কিমান পাম আপোনাৰ 6 পাম ক্লিয়াৰ সৰি এটা বস্তু মিষ্টেক হৈ গ'ল ইয়াত 2 নহয় 2 টু দি পাৱাৰ 0 মানে আপোনাৰ 1 হৈ যাব তো ইয়াত কিমান পাম 5 পাম আৰু কিমান হৈ আছে বোলে এবাৰ দুবাৰ তিনিবাৰ তো ইয়াত আমি 10 পাম মানে বেছ 10 হৈ আছে ঠিক আছে তো এতিয়া আপোনাৰ বাকী ৰ'ল 10 তো 10কো তেনেকৈ আমি কনভাৰ্ট কৰিম 10 মাজত প্লাছ এতিয়া চাওক ইয়াত এবাৰ মানে এটা এই 1ৰ পিছত এটা সংখ্যা আছে বোলে ইয়াত 2 টু দি পাৱাৰ 1 থাকিব প্লাছ আপোনাৰ কি 0 ইনটু 2 টু দি পাৱাৰ 0 এতিয়া চাওক 2 টু দি পাৱাৰ মানে কি থাকিব 2 থাকিব আৰু ইয়াত কি আহিব ইয়াত 0 আছে তো 2 প্লাছ 0 কি হয় 2 থাকিব তো ইয়াত আপোনাৰ থাকিম 10 বেছ মানে বেছ টু 10 যেহেতু প্ৰাইমাৰী আপোনাৰ বাইনাৰী নম্বৰৰ কথা কৈ আছোঁ তো ইয়াত আপুনি 10 লিখিছোঁ এতিয়া ফাৰ্ষ্ট অফ অল ইয়াত 5 টু দি পাৱাৰ 10 আৰু 2 টু দি পাৱাৰ 10 এতিয়া দুটা মাল্টিপ্লাই কৰি দিয়ক 5 আৰু 10ৰ প্ৰডাক্ট কিমান ওলাইছে 10 পাইছোঁ এতিয়া 10 বেছ 10 আমাৰ এনচাৰ আহিব ঠিক আছে না 10 বেছ 10 আৰু ইয়াতে আমি সলভ কৰিম এইটো বস্তুটো ধৰক এই যে 10টো আহিছে এই 10ক আমি সলভ কৰিম কিমান টাইমছ বোলে 2 টাইমছ 2 দি ডিভাইড কৰিব আগত সদায় 2 দি কৰিব লাগে বেলেগ সংখ্যা নহয় 2 দি কিমান 2 5 যা 10 ৰিমাইণ্ডাৰ কি স্যাৰ ৰিমাইণ্ডাৰ 0 ঠিক আছে ওকে নেক্সট আকৌ ডিভাইড কৰিব কি 2 দি ডিভাইড কৰিব তো 2 দি কিমান স্যাৰ 2 যা 4 2 যা 4 আপোনাৰ ৰিমাইণ্ডাৰ কিমান স্যাৰ ৰিমাইণ্ডাৰ 1 ঠিক আছে
নেক্সট আকৌ ইয়াত 2 আহিছে বোলে হয় স্যার 2 ডিভাইড কৰ 2 2 যা 2 1 যা 2 ৰিমাইন্ডাৰ কি স্যার আপোনাৰ 0 নেক্সট আকৌ 2 দি ডিভাইড কৰিব যদি 2 দি ডিভাইড কৰে আপোনাৰ ৰিমাইন্ডাৰ কি আহিব ৰিমাইন্ডাৰ 1 আহিব তো এতিয়া সংখ্যাখিনি চাওক 1 0 1 0 আহিছে নে তো আমাৰ आंसर কি থাকিব 1 0 1 0 অপশন বি ক্লিয়াৰ তো বাইনাৰী নাম্বাৰটো এটা টপিক যেটো নোটত আপোনালোকৰ সিলেবাসৰ এটা কোৱেশ্চন দি দিছে কিন্তু এটো আপোনালোকৰ কাৰণে ইমান ইম্পৰ্টেন্ট নহয় জাস্ট আমি आंसर লিখি দিছো 1 0 এতিয়া জাস্ট এক্সপ্লেইন কৰিছো বহুত লম্বা টপিক হয় জাস্ট বেসিক বস্তু অলপ ডিসকাস কৰিছো তো ইয়াত জাস্ট মনত ৰাখিব বাইনাৰী নাম্বাৰ মানে হঠাই 2 আৰু 5 ৰ লগত ৰিলেচন থাকে আৰু 2 দি হি ডিভাইড কৰিব লাগে আৰু ৰিমাইন্ডাৰ চাব লাগে ৰিমাইন্ডাৰ কি আহি আছে ঠিক আছে আৰু ৰিমাইন্ডাৰ কেইটা আমাৰ आंसर থাকিব যেনেকৈ ধৰক মানে ডিভাইড কৰিব লগা আছে 7 কাক ডিভাইড কৰিছে 2 দি ডিভাইড কৰিছে 2 6 কিমান টাইমছ বলে 7 ৰ পৰা ডিভাইড কৰোঁ 2 দি 2 3 যা 6 ঠিক আছে ৰিমাইন্ডাৰ কি 1 এতিয়া আকৌ 3 দি ডিভাইড কৰোঁ 2 3 দি ডিভাইড কৰোঁ 2 1 যা 2 ৰিমাইন্ডাৰ কি 1 আকৌ আপোনাৰ 2 দি ডিভাইড কৰি ৰিমাইন্ডাৰ কি স্যার 1 থাকিব তো ইটো 7 ক বাইনাৰী নম্বৰ যদি কনভাৰ্ট কৰা হয় 1 1 1 থাকিব তো জাস্ট ইটো মনত ৰাখিব বাইনাৰী নম্বৰ মানে 1 আৰু 0 ৰ কথা কোৱা হয় আৰু তাত সদায় 2 দি ডিভাইড কৰিব লাগে বেলেগ সংখ্যা নহয় ঠিক আছে ওকে নেক্সট কোৱেশ্চন যাও নেক্সট কোৱেশ্চনটো কি দি আছে the average of 9 observation was 9 that of the first 5 been 10 and let last 5 be 8 what is the fifth observation মানে কৈছে টোটাল 9টা সংখ্যা আছে আৰু প্ৰথম 9টা সংখ্যাৰ যেটো এভাৰেজ আছে তাত 9 আছে তো প্ৰথম 9টা মানে টোটাল 9টা আছে 9টা অবজাৰভেশন কি আছে 9 আছে তো 9 into 9 আমি সাম পাই যাম মানে 9টা সংখ্যা যদি যোগ কৰি দিয়াৰ যেটো ফলটো আহিব এটো 9 into 9 ত আহিব তো কিমান আহিব বলছে 81 তো আমি সাম পাইছো 81 এই টোটাল 9টাৰ ভ্যালু পাইছো ঠিক আছে এতিয়া কৈছে অকল যদি প্ৰথম 5টা যদি 10 হয় 5টাৰ এভাৰেজ যদি 10 হয় তো প্ৰথম 5টা তো 5 into 10 কিমান পাইছো 50 পাইছো প্ৰথম 5টা এন্ড লাস্ট 5 is 8 লাস্টৰ 5টা কি আছে 8 আছে পূৰণ কৰিলে কিমান বলে 40 then what is the fifth observation মানে fifth position কোনটো আছে এটা উলাব লাগে তেতিয়া চাওক মই এটা বস্তু কৈ আছো 1 2 3 4 5 6 7 8 9 তো এই প্ৰথম 5টাক মই একবাৰ এভাৰেজ কৰিছো তাৰ সাম কৰিছো কিমান পাইছো 50 পাইছো আকৌ পিছৰ পৰা 1 2 3 4 5 এই কেইটা কাবৰ যোগ কৰিছো ইয়াতো কিমান পাইছো ইয়াত পাইছো 40 পাইছো এই 5ক আমি বাৰবাৰ দুবাৰ লৈছো কি নহয় নে নহয় আৰু এইটো 5ৰ মানে উলাব দিছে 5ৰ মানটো কি আছে এটো উলাব দিছে এতিয়া সব বেসিক্যালি যদি চাও মই জাস্ট এটা কথা যদি কও এই দুটা 5ৰ যদি বাৰবাৰ যদি 5 টো বাৰবাৰ যোগ কৰিছে তো তাত যেটো ফল আহিব obviously এক্সট্ৰা এটা নম্বৰ পাম এই এক্সট্ৰা নম্বৰটো ডিফাৰেন্স হৈ যাব তো ইয়াত চাওক আমি যদি যোগ কৰিটো এই 40 আৰু 50 কিমান পাম 90 আৰু এই কিটা যোগ কৰি মানে গোটে কিটা যোগ কৰিলে কিমান পাম 81 তেতিয়া সব 90 ৰ পৰা যদি 81 মাইনাস কৰি কিমান পাম 9 পাম এই 9 কাৰ ভ্যালু হয় এই মাজৰ 5 যেটো 5 টো যেটো এক্সট্ৰা হৈ আছে তাৰ ভ্যালুটো হ'ব যেটো অপশন সি আছে ঠিক আছে নে বেসিক্যালি যদি যায় হঠাই মনত ৰাখিব ইয়াৰ প্ৰসিডিউৰটো কি থাকে যদি তেনেকা দি দি এক্সামিনাৰ আমি ইমান মানে ৰিপৰ্ট নগলে আমি কৰিব পাৰো কেনেকৈ কৰিব পাৰো অকল জাস্ট এই কেটা নম্বৰ এই কেটা সংখ্যা পূৰণ কৰি দিম আৰু ইয়াৰ পূৰণ কৰি কিনি জাস্ট যোগ কৰিব আৰু তাৰ পৰা বিয়োগ কৰিলে आंसर আহি যাব যোগৰ মানৰ পৰা বিয়োগ কৰিব লাগে কিয় কৈছো মাজৰ সংখ্যাটো ৰিপিটেড হৈ আছে ঠিক আছে ওকে নেক্সট কোৱেশ্চন যাও A metal sphere of radius 24 cm is cut into 8 equal pieces and one piece is melted to form a sphere. The radius of a new sphere কি হ'ব মানে কৈছে এটা ডাঙৰ এটা মেটাল মানে স্পেয়াৰ আছে ৰেডিয়াস কিমান 24 cm আৰু কাট ইনটু ইকুৱেল 8 ইকুৱেল পিসেস তো 8 ইকুৱেল পিসেস যদি কাট কৰা হয় তো এটা এটা কিমান পাব বলে 3 3 পাব মই কৈছো এটা ডাঙৰ স্পেয়াৰ 24 হেৰি আছে cut into 8 equal pieces and one piece is melted to form a sphere to কৈছে 24 cm ৰেডিয়াসৰ এটো বস্তুটো কাটিছে কাটাৰ পিছত কৈছে 24 8টা ইকুৱেল পাৰ্টৰ কাটিছে তো এটা স্কয়াৰ মানে যেটো আছে তো আপোনাৰ কিমান হ'ব বলে এটো আপোনাৰ উলাব দিছে তো প্ৰথমতে আমি জাস্ট এটা কথা কও আমি ডাইৰেক্টলি ইয়াত কৈ আছে নিউ স্পেয়াৰটো কি হ'ব নিউ স্পেয়াৰ ৰেডিয়াস কি হ'ব এটো বস্তুটো হুটিছে জাস্ট টাইম যদি চাও এটা বস্তু ইয়াত যদি চাব লগা হয় ইয়াত আপোনাৰ কি হৈ আছে বলে 24টা আপোনাৰ কি হৈ আছে মানে সেন্টিমিটাৰৰ ডাঙৰ এটা স্পেয়াৰ আছে
তাৰ যেটো ভ্যালু হ'ব এই 8টা ইকুৱেল পাইছে ভ্যালু সেমই থাকিব তো মই জাস্ট প্ৰথম ভলিউমটো উলাই দিও হয়নে তো ভলিউমটো উলালে কি হ'ব তো তাৰ ভলিউমটো উলালে হৈ যাব তো ভলিউমটো উলাও কি হ'ব তো ভলিউম অফ এ স্পিয়াৰৰ ফৰ্মুলা কি হয় 4/3 pi r cube so 4/3 pi ৰ মান 22/7 r ৰ মান আপোনাৰ কি হৈ আছে 24 পূৰণ 24 পূৰণ 24 ঠিক আছে 3 1 times 3 কিমান times 3 আপোনাৰ 8 times আৰু কিবা আছে বলে স্যাৰ কাৰো ক্যান্সেল কৰিব কাৰণ একো নাই এতিয়া আপোনাৰ পূৰণ কৰি দিব 4 into 8 into 24 into 24 into 22 divide by 7 ঠিক আছে এইটো আমাৰ ডাঙৰ স্পেয়াৰৰ কি হৈছে ভলিউম আছে এইটো আমি কি দি ডিভাইড কৰিছো 8 দি ডিভাইড কৰিছো মানে 8 ইকুৱেল পিসেস হৈ আছে বলে হয় স্যাৰ তো এইটো 8 দি ডিভাইড কৰিছে এতিয়া ডিভাইড কৰাৰ পিছত যেটো মান আহিব এইটো আমাৰ সৰু যেটো আমাৰ সৰু স্পেয়াৰ যেটো আছে তাৰ ফলটো পাব হয়নে তাৰ ফলটো পাম তো তাৰ ফলটো আমি যদি পাও আমাক কৈ আছে তেতিয়া কি হ'ব এইটো ওলাব কাৰণে তো আমি জানো ইয়াৰ ফৰ্মুলাটো কি হয় ভলিউম যেটো সৰু এটা হইব তাৰো ফৰ্মুলা ভলিউম স্পেয়াৰ একে থাকিব তো 4 ইনটু সক r দি ডিভাইড কৰাৰ কাৰণে তো সৰু এটা মানে এটা পিছৰ মান আহি গল 8 দি ডিভাইড নকৰিলে তেতিয়া ডাঙৰটো থাকিলে কিন্তু 8 দি ডিভাইড কৰাৰ কাৰণে কি হ'ল এটো সৰু এটা স্পেয়াৰৰ মান আহি গল এতিয়া 4 বাই কি আহিব স্যাৰ 4 বাই আমি আপন লিখিম 4/3 pi r cube এতিয়া এই r টো কোন হয় এই সৰু স্পেয়াৰটোৰ আহিব ঠিক আছে এতিয়া চাওক আমি যদি চাও ইয়াতে যদি এটা বস্তু চাও তো ইয়াত কি হৈ আছে ইয়াত এটা ক্যান্সেল নকৰিলে আমি ভালো পাৰিলেতেন এটো আমি যদি নকৰিলো ইয়াত থাকিলে 24 ইয়াত থাকিলে 3 একেতে থাকিব ধুনিয়াকৈ কাটি দিব পাৰো চাওক 4/3 কাটিলে ঠিক আছে ওকে নেক্সট আমি চাও ইয়াত যদি আপোনাৰ চাব পাৰে পাইৰ মান 22/7 আৰু 22/7 যদি চাও 22/7 যদি ডাইৰেক্টলি কাটি দিব পাৰো ইয়াৰ পৰা তো পাই আৰু 22/7 ইয়াৰ পৰা গুলাই গল ঠিক আছে থাকিলে কি এই কয়টা সংখ্যা থাকি গল r cube equals to 24 into 24 divided by 8 ঠিক আছে divide by 8 এতিয়া r যদি huলাই যায় ইয়াত কি থাকিব তো 24 into 24 into 24 divided by 8 থাকিব যেটো আমি লিখো 24 টো উলাই যাব টেনশন নাই কিন্তু 8 যেটো আছে এটোৰ মান কি হ'ব এটোৰ মান আমি 2 লিখিব পাৰো 2 কিউব 8 হয় তো 2 1 যা 2 12 যা आंसर কি হ'ব কিমান হ'ব 12 সেমি মই আকৌ বস্তুটো ৰিপিট কৰিছো অলপ ভালকে বুজাব গৈ আছো অলপ ভালকে চাব প্ৰথমতে কও ডাঙৰ কিউব যেটো আছে ডাঙৰ স্পেয়াৰটো যেটো আছে তাৰ ভলিউমটো কি আছে মানে ভলিউম কিয় কৈ আছো সো মই যদি এটা ডাঙৰ এটা কিবা এটা মানে গ্লাছত পানী ৰাখিছো বা ডাঙৰ এটা কলছত পানী ৰাখিছো হেইটো পানীটো যদি মই যদি বেলে কিবা যদি মই ট্ৰান্সফাৰ কৰো মোৰ পানীটো একে থাকিব কোৱান্টিটিটো চেঞ্জ নহব নো ডাউট আপোনাৰ বেছি সাইজৰ মিটাৰ পৰিখিনি ধৰক তাতে বেছি কোৱান্টিটি লাগে মানে বেছি গ্লাছ লাগিব বা বেছি কলস লাগিব কিন্তু পানী একেতে থাকিব হয়নে মানে পানীৰ যেটো মানে কোৱান্টিটি আছে কোৱান্টিটিটো চেঞ্জ নহয় তো সেম চিজ ইয়াটো আপোনাৰ হৈ আছে তো ইয়াত কি কৈছে ভলিউম এটো ভলিউমটো কিয় কৈছে মানে ভলিউমটো মেইনলি সেই আপোনাৰ ৰিজনটো কৈ আছো কিটো কাৰণে ৰাখিছে তো 4/3 pi r cube এটো ডাঙৰটো কাৰণে কৈ আছো আৰু সৰুটো কি হ'ব তাৰ 4/3 pi r cube থাকিব কিন্তু ইয়াত আপোনাৰ কি কৈছে এটা 1/8 মানে আপোনাৰ 8টা টুকুৰা কৰা হৈছে এটো কাৰণে 1/8 দি ডিভাইড কৰিব লাগে তো মই ডাইৰেক্টলি চাও 4/3 কেনসেল কৰিছো pi কেনসেল কৰিছো কম্পিটিশন কাৰ ভিতৰত হৈ আছে r আৰু r কিউব ভিতৰত হৈ আছে ঠিক আছে তো আমাৰ তাতে ফোকাস কৰিব লাগে বেলেগ আৰু নাই তো ইয়াত যদি আমি চাও 1/8 r কিউব মানে কি 24 কিউব by 8 মানে আমি মই লিখিব পাৰো এটোৰ ঠাইত এটো 2 কিউব একেটা বস্তু ইকুয়ালস টু কি আছে r কিউব ক্যান্সেল হৈ গল আৰু মান কি থাকিলে 24/2 আৰু 24/2 মানে 12 থাকিলে ঠিক আছে তো এই বস্তুটো মই ইয়াত শর্টকাটলি কৰি দিছো বুজিছেনে ওকে নেক্সট কোশ্চেন যাও নেক্সট কোশ্চেন কি দিছে তো নেক্সট কোশ্চেন কৈ আছে ফাইন্ড দা ভ্যালু এটোৰ মান ওলাব দিছে ঠিক আছে এটোৰ মান ওলাব দিছে তো এটো কেনেকৈ কৰিম সো প্ৰথমতে নরমালি সলভ কৰিব যদি যাও এটো ভ্যালুটো কি হ'ব এটো ফাইন্ড হ'ল তো ইয়াত চাওক কিছুমান বস্তু আমি যদি চাও ইয়াতে
ধৰক 1 প্লাছ এইটো সংখ্যা দি আছে মানে প্লাছ দিলে বস্তুখিনি আকৌ ওপৰলৈ যায়গে তো মই ডাইৰেক্টলি তেনেকৈ লিখি দিওঁ 2 প্লাছ 6 ৰুট অভাৰ 3 প্লাছ 4 ৰুট অভাৰ 2 প্লাছ 1 প্লাছ 2 ৰুট অভাৰ 2 প্লাছ 3 ৰুট অভাৰ 2 so root over 3 divide by 2 plus 6 root over 3 plus 4 root over 2 ইয়াৰ ক'ৰ পৰা আহিছে so 1 plus 2 by 3 কি লিখো আমি 3 plus 2 by 3 লিখো নে তো এই বস্তুটো ইয়াত ৰিপিট কৰিছো মই এতিয়া চাওক ইয়াত যদি আমি চাবলৈ যাওঁ সংখ্যাখিনি চাবলৈ অলপ চাব কি সংখ্যা আছে ইয়াত আপোনাৰ 2 আৰু 1 কিমান আহিব 3 পাম 2 1 যোগ কৰিলে 3 পাইছো 6 root over 3 আৰু 3 root over 3 হৈ আছে কিমান হ'ব এইটো आपण পাম 9 root over 3 পাম 6 root over 3 9 root over 3 পাইছো হয়নে নেক্সট কি আছে স্যার আপোনাৰ 4 root over 2 2 root over 2 দুটা যোগ কৰিলে কিমান পাম এইটো আপোনাৰ যোগ কৰিলে পাম 6 root over 2 divide by 2 plus 6 root over 3 plus 4 root over 2 এতিয়া সব ওপৰৰ সংখ্যাটো 3 ৰিপিট হৈ আছে বলে হয় স্যার तो ভিতৰত কি থাকিব 1 plus 3 3 9 plus 3 2 6 তলত যদি চাও কি কমন হৈছে বলে 2 কমন হৈ আছে 2 1 2 2 3 6 and 2 2 4 দুটা ক্যান্সেল হৈ গল থাকি গল 3/2 অপশন কোনটো আছে অপশন সি ইজ দ্য রাইট ওয়ান আমি যদি নরমালি যদি জাস্ট সলভ কৰিব মানে জাস্ট ফাইন্ড কৰিব যাও বহুত টাইম লাগিব তাতকে মানে ৰুট ওভাৰ 2 মান উলাম ৰুট ওভাৰ 3 মান উলাম পূৰণ কৰিম তাৰপিছত এইখিনি কোটো কোটো বহুতখিনি সময় যায়গে আমি এইটো প্ৰসেস যদি কৰো অলপ জলদিকে কোৱেশ্চনটো কৰিব পাৰিম ক্লিয়াৰ ওকে নেক্সট কোৱেশ্চন কি কৈছে 1% of 1 plus 2% of 2 plus 3% of 3 কিমান হ'ব তো 1% of 1 মানে 1% 1% মানে 1/100 ঠিক আছে ওকে প্লাস 2% of 2 2/100 into 2 1 পূরণ কৰি লাভ নাই এটো কাৰণ দিয়া নাই প্লাস 3% of 3 মানে 3/100 into 3 ঠিক আছে না এতিয়া গোটে গেটাৰ ডিনোমিনেটৰ সব 100 হৈ আছে 100 হৈ আছে ইয়াত 1 2 2 যা 4 3 3 যা 9 যোগ কৰি দিওক 9 লগত 1 যোগ কৰি 10 10 লগত 4 যোগ কৰিলে কিমান হ'ব 14 14 14/100 কিমান পাম 0.14 আমাৰ অপশন ডি ইজ দ্য ৰাইট ওয়ান ঠিক আছে ওকে Next question जाओ next question কি দিছে the cone of a base radius is 4 cm height is 9 cm volume কিমান হ'ব so volume এর ফর্মুলা কি volume of কোনটো ফর্মুলা কি volume ফর্ম কোন ফর্মুলা হৈ আছে আপোনাৰ 1/3 pi r square into h হয় না so 1/3 pi মান 22/7 r মান কি আছে r মান হৈ আছে 4 4 into 4 4 স্কয়ার হৈ আছে আৰু h কি আছে স্যার h 9 হৈ আছে ঠিক আছে এতিয়া চাও আমি যদি চাও কিবা ক্যান্সেল হ'বলৈ হৈছে 3 1 টাইমস 3 3 টাইমস আৰু কিবা যাবৰ কৰিছে না যায় ইয়াত মাল্টিপ্লাই কৰি দিও আচ্ছা পাই মান পাই ৰাখিছে গটিকিটা অপচন পাই আছে আমি পাইটো চেঞ্জ নকৰো পাইটো পাই ৰাখি দিম ইয়াত পাই থাকিব যদি মাল্টিপ্লাই কৰি দিও কিমান পাম 3 4 যা 8 সৰি 3 4 যা 12 12 4 যা কিমান হ'ব সব 48 হ'ব তো 48 পাই মোৰ आंसर হ'ব অপচনটা আছে না অপশন বি ইজ দ্য রাইট ওয়ান ক্লিয়ার তো আমি 22/7 লিখিলো এটেন অলরেডি লিখিছো কিন্তু যেতিয়া মই কোশ্চন চাইছো তাতে লিখা আছে পাইৰ মান পাই ৰাখিছে হিয়তৰ মানে পাই চেঞ্জ কৰা নাই আমি আকৌ এটো নকৰো ওকে ইয়াত কোশ্চনটো কৈছে যদি এটো সলভ কৰিলে মই কিমান পাম সো এনেকা কোশ্চনৰ সদায় মনত ৰাখিব আপোনাৰ অভিমন্যু মেথড ইউজ কৰিলে অভিমন্যু মেথড মানে সদায় ভিতৰৰ পৰা আগলৈ যাব মানে ভিতৰ মানে চক্ৰবিটো হি ভেদ কৰি উলাই আহাৰ পুনি প্ৰসেসটো ল'ব লাগিব তো 9 ৰ স্কয়াৰ ৰুট কৰিলে কিমান পাম সব 3 পাম 3 লগত 16 যোগ কৰি চাও এইটো কোটেকেটা একেলগতে আছে বলে হৈছে এইটো যদি কোটেকেটা একেলগত হৈ আছে ইয়াত আমি একেলগত লিখিলো ইয়াত 3 যোগ 4 যোগ কিমান আছে 42 তো 42 লগত 4 যোগ কৰিলে কিমান পাম 42 লগত যদি আমি 4 যোগ কৰি দিও কিমান হৈ যাব 46 হ'ব 46 লগত 3 যোগ কৰিলে কিমান পাম 49 পাম তো 49 ৰ যদি স্কয়াৰ ৰুট কৰো কিমান পাম 7 ইয়াত পাইছে 7 তো 5 into 7 দিছে কিমান পাম 35 আগত আছে 134 134 plus 35 কিমান হ'ব 169 169 মানে কি 13 ৰ স্কয়াৰ হয় 13 হয় তো 13 যদি মই 51 লগত যোগ কৰি দিও 51 plus 13 কিমান হ'ব স্যার 64 64 মানে √8 সদায় মনত ৰাখিব মই ভিতৰৰ পৰা ক্যালকুলেট কৰি আছো বাহিৰৰ পৰা মই কৰা নাই
মই আগত কি কৰিছোঁ এইটোৰ মান ওলাইছে 3 আহিছে এইটোৰ মান 4 আহিছে এইটো 42 অলৰেডি আছে যোগ কৰিছোঁ গোটেইকেইটা পাইছোঁ 49 আৰু 49 স্কোয়াৰ কৰাৰ পিছত মই 7 পাইছোঁ 7 5 লগত পূৰণ হৈছে প্লাছ 134 লিখা আছে এই দুটো পূৰণ কৰি 35 পাম 35 লগত 100 মানে 134 যোগ কৰিছোঁ কিমান পাইছোঁ 169 169 স্কোয়াৰ কিমান কৰিছোঁ মানে 13 পাইছোঁ এই 13 আগৰ সংখ্যাটো 51 লগত যোগ কৰি দিছোঁ কিমান পাইছোঁ 64 আৰু 64 স্কোয়াৰ কৰাৰ পিছত মই 8 পাই গ'লোঁ ক্লিয়াৰ নে এতিয়া যাওঁ কি নেক্সট কোৱেশ্চন লৈ আমাৰ নেক্সট কোৱেশ্চন কি দিছে নেক্সট কোৱেশ্চন কৈ আছে a/b = 4/3 দেন ফাইন্ড দিছ এটো মানটো ওলাব দিছে সো a/b মান দিয়া আছে অলৰেডি কিন্তু তাত পুট কৰিব লগা হৈছে তো 6a + 2b ডিভাইড বাই 4a - 2b জাস্ট মান কেটা পুট কৰি দিয়ক a ঠাইত 4 থাকিব a ঠাইত 4 b ঠাইত 3 থাকিব তো জাস্ট a ঠাইত 4 পুট কৰিব কিমান 6 4 গুণ 24 যোগ আপোনাৰ 3 2 গুণ 6 ঠিক আছে ডিভাইড বাই 4 4 গুণ 16 বিয়োগ 2 3 গুণ 6 ঠিক আছে না তো আপোনাৰ ইয়াত যদি পাও 24 লগত 6 যোগ কৰিলে কিমান পাম 30 পাম 16 पर 6 যোগ বিয়োগ কৰিলে কিমান পাম 10 পাম आंसर কিমান আহিব 3 অপচন কোনটো অপচন ইজ দ্য রাইট ওয়ান ঠিক আছে না ওকে আগলৈ যাও নেক্সট কোশ্চেন কোশ্চেন নম্বৰ 39 কি দি আছে if cos theta = 5/13 then value of sin theta কি হ'ব cosৰ মান cos theta মান কিমান আছে 5/13 হৈ আছে তো আপোনাৰ কৈছে sin theta কি হ'ব চাওক cos মানে কি হয় cos মানে b/h হয় তো b মান আপোনাৰ 5 আৰু h ৰ মান 13 হৈ আছে ঠিক আছে তো আপোনাৰ p মান কি হ'ব পারপেন্ডিকুলার ট্রিপলেট যদি ইউজ কৰো তো ট্রিপলেট ইউজ কৰিলে আপোনাৰ p মান আমি 12 পাইছো p 12 b আপোনাৰ 5 আৰু h কিমান স্যার h 13 আমি ট্রিপলেট আছে 5 12 13 মানে 12 স্কয়ার লগত যদি 5 ৰ স্কয়ার যদি যোগ কৰি দিয়ে আপুনি 13 স্কয়ারটো পায় হয় না তো হেইটো ফৰ্মুলা ইয়াত ইউজ কৰিব লগা হয় তো পারপেন্ডিকুলাৰটো কিমান পাইছো আপোনাৰ মানে 12 পাইছো তো ফৰ্মুলা কি sin থিটা ফৰ্মুলা কি স্যার sin থিটা ফৰ্মুলা হয় আপোনাৰ b/h p মান 12 h ৰ মান আপোনাৰ হৈ আছে 13 তো 12/13 মোৰ आंसर হ'ব অপচন সি ইজ দ্য রাইট ওয়ান ঠিক আছে না ওকে নেক্সট কোশ্চেন যাওগে নেক্সট কোশ্চেন কি দিছে দ্য ভ্যালু অফ √09 প্লাস √169 কি হ'ব এটোৰ মান যদি মই উলাও এটো কি হ'ব 0.3 0.3 ইনটু 0.3 কৰিলে আমি এটো পাই যাম নেক্সট এটোৰ মান যদি উলাও এটো কি হ'ব 1.3 এটা দুটা যোগ কৰিব দিছে 0.3 আৰু 1.3 যদি যোগ কৰি দিও কিমান পাম আপোনাৰ পাই যাম 1.6 যেটো আপোনাৰ অপচন বি আছে মই আকৌ ৰিপিট কৰিছো 3 পূৰণ 3 কিমান হয় 9 13 পূৰণ 13 কিমান হয় 169 হেইটো মই ইউটিউব ইয়াত টেস্ট কৰিছো ক্লিয়াৰ ওকে নেক্সট কোশ্চেন যাওগে নেক্সট কোশ্চেন কি দিছে the sector of an angle is 30 degree is cut of a circular dice 6 cm the area of a cut sector is centimeter কিমান হ'ব তো আপোনাৰ কৈ আছে সেক্টৰৰ এংগল 30 ডিগ্ৰী আছে ৰেডিয়াস ইমান দি আছে এৰিয়া অফ সেক্টৰ কিমান হ'ব এটো ওলাব দিছে এৰিয়া অফ সেক্টৰৰ ফৰ্মুলা কি হৈ আছে আমি থাকো থিটা তো থিটা মানে 30 ডিগ্ৰী দি আছে এংগল দি আছে ডিভাইড বাই 360 ডিগ্ৰী ইনটু পাই r স্কয়ার পাই মান ইয়াত গোটেইটা পাই দি আছে তো আমি পাইতে ৰাখিব লাগিব তো পাই টু পাই ৰাখি দিওক আৰু r স্কয়ার থাকে তো r ৰ মান কি আছে স্যার r ৰ মান 6 আছে তো 6 পূৰণ 6 থাকিব 30 1 times 30 কিমান টাইম 12 times ঠিক আছে না 6 1 গুণ 6 2 গুণ 2 1 গুণ 2 3 গুণ এতে কি আহিব 3 পাই থাকিব অপচনটা আছে অপচন এ ইজ দ্য রাইট ওয়ান দিস ফর্মুলা ইউজ কৰিছো সো মেনসিলেশন যেটো টপিক থাকে জিওমেট্রি বুলি যেটো আমি কও তাৰ টপিকৰ কোশ্চেন কি হটাই আপোনাৰ জাস্ট ফর্মুলা বেস কোশ্চেন থাকে আপুনি জাস্ট ফর্মুলা দি আনসার কৰিব পাৰিব ওকে নেক্সট কোশ্চেন কি দিছে এ পারসন মুভ p to q in a semicircular path then come back to P by a shortest route which is 4 cm. The total part covered by the person in the entire journey is কি আছে আচ্ছা এটা মানুহ সেমি সাইকেল সাব পার্ট কৰিছে মানে এনেকা ঘুৰিছে ঘুৰাৰ পিছত হি ডাইৰেক্টলি শর্টকাট একদম শর্টেস্ট পার্ট লৈছে শর্টেস্ট পার্ট মানে হি ডাইৰেক্টলি এনেকা আহিছে ঠিক আছে আৰু এই শর্টেস্ট পার্টটো কি আছে the shortest route which is 4 km and then come back to P by shortest route which is 4 km এটো 4 km মানে ডায়ামিটার যেটো আছে এটো 4 মিটার দি আছে তো রেডিয়াস কি হ'ব 2 মিটার হ'ব
ঠিক আছে 2 কিলোমিটাৰ হ'ব the total path covered by the person in the entire journey total path ওলাব দিছে মানে সেমি সার্কুলার মানটো ওলাব দিছে ঠিক আছে না এতিয়া হয়তো আমি ফর্মুলা ইউজ কৰিম সেমি সার্কুলার পেরিমিটার কি আছে পেরিমিটার অফ সেমি সার্কেল সার্কুলার আপোনাৰ পেরিমিটার কি হয় টুৱাইস পায়াৰ তো ইয়াত অকল পায়াৰ থাকিব অকল পায়াৰ ঠিক আছে তো অকল পায়াৰ লিখিছো লগত আপোনাৰ কি আছে বলে 4টো যোগ কৰিব লাগিব যেহেতু আপোনাৰ এইটো ইয়াৰ পৰা এইটো মানটো কি আছে পায়াৰ আৰু হি ইয়াৰ পৰা ইয়ালৈকে কৈছে কিমান বলে 4 কিলোমিটাৰ কৈছে তো ইয়াত 4 আকৌ যোগ কৰি দিব ঠিক আছে ওকে এটা মনত ৰাখিব পায়াৰ মান আৰু মান কি আছে আৰু মান 2 তো ইয়াত 2 আর মানে টোটাল ডিসটেন্স ট্রাভেল কৰিছে কিমান 2 পাই প্লাস 4 2 প্লাস 4 অপশন আছে বলে হয় অপশন বি ইজ দ্য রাইট ওয়ান 2 পাই তাৰ আপোনাৰ ডিসটেন্স কভার যি কৰিছে ঠিক আছে না মানে এইটো আপোনাৰ হেইটো ইয়াত যেটো সার্কুলার পার্টটো যেটো হি কৰিছে আৰু সিধা পার্টটো কিমান 4 মিটাৰ তো এটো কোনে 4টো যোগ কৰি দিব লাগা হৈছে 2s পাই প্লাস 4 হ'ব এতিয়া যাওঁগে নেক্সট কোৱেশ্চন আমাৰ নেক্সট কোৱেশ্চন কি দিছে the longest diagonal that can be formed in a regular cube of 1 cm তো longest diagonal মানে সবতকে সো diagonal এটাই হয় বেশি তো নহয় তো এটা diagonal ভ্যালুটো কি আছে তো আপোনাৰ যদি আমি যদি কিউবৰ যদি চাবলৈ যাওঁ কিউবৰ যদি diagonal যেটো ফৰ্মুলা আছে তাত আমি যদি চাবলৈ যাওঁ কি হয় তো diagonal ফৰ্মুলা হৈ থাকে এটো a√3 cm হয় না diagonal লম্বাই হয় তো ইয়াত এর মান কি আছে স্যার 1 সেন্টিমিটার আছে মানে সাইডৰ মানটো 1 সেন্টিমিটার তো आंसर কি হ'ব √3 থাকিব তো অপশন ডি ইজ দ্য রাইট ওয়ান ঠিক আছে কোশ্চেনটো ইয়াত সলভ কৰিব নাই জাস্ট অকল জাস্ট মানটো দিব লাগা আছে নেক্সট কোশ্চেন কি দিছে two bells a b rang in such a way that bell a ring in 30 minutes bell b ring in 25 minutes if both the start ringing simultaneously at 6 am then the very next simultaneous ring কেতিয়া হ'ব মানে দুটা যদি বেলেগ বেলেগ সময় যদি হিহঁতে যদি বেলটো ৰিং কৰি থাকে দুটা নেক্সট টাইমত মানে যদি 6টা বজে যদি হিহঁতক লগাই দিলে বাজিব কাৰণে তো নেক্সট টাইম হিহঁতে কেতিয়া বেল বাজিব তো মানে এনেকা যদি কোশ্চেন হয় হদা এলসিএম লখাকু কৰিব লাগিব তো 30 আৰু 25 যদি মই লখাকু কৰো কিমান হ'ব 5 6 গুণ 5 5 গুণ এতিয়া সব 5 গুণ 6 কিমান 30 30 পূৰণ 5 কিমান হ'ব 150 150 যদি মই মিনিটত কনভার্ট কৰো কি যেহেতু মিনিটত কথা পাতি আছে তো কিমান হ'ব আপুনি কব স্যার আপোনাৰ 2 ঘন্টা 2 আৱাৰ 30 মিনিটৰ কথা কৈ আছে হয় না সব 2 ঘন্টাত 120 মিনিট 120 এর লগত যদি 30 যোগ কৰি 150 পাই যাম বলা হয় স্যার তো 2 ঘন্টা 120 মিনিট মানে যদি কৈ আছে 30 মিনিটৰ কথা কৈ আছে তো প্ৰথম 6টা বজাত বাজিছে তো 2 ঘন্টা কেতিয়া হ'ব 2 ঘন্টা মানে 8টা বাজিলে 2 ঘন্টা হ'ব আকৌ 30 মিনিট 8:30 বাজিব তো 8:30 अपन ऑप्शन दिया আছে ऑप्शन ए बी ठीक है ना ओके नेक्स्ट क्वेश्चन जाओगे नेक्स्ट क्वेश्चन की दिस द पॉपुलेशंस ऑफ ए टाउन इंक्रीज एट द रेट ऑफ 10% एवरी ईयर इफ द प्रेजेंट पॉपुलेशंस ऑफ द टाउन इज 10,000 देन आफ्टर 3 इयर्स द पॉपुलेशन ऑफ द टाउन वुड बी क्या होगा की होगा মানে যদি বর্তমান হিয়তৰ টাউনৰ যদি পপুলেশন 10,000 আছে তো 3 বছৰ পিছত কি হ'ব টাউনৰ পপুলেশন এটো হতিছে প্ৰত্যেক বছৰ যদি 10% ইনক্ৰিমেন্ট হৈ থাকে ঠিক আছে না যদি চাও প্ৰথমতে যদি আমি চাও ইয়াত আপোনাৰ পপুলেশনটো ইনক্ৰিজ হৈ আছে বলে হৈছে কিমান 10,000 আছে মন পপুলেশন আৰু প্ৰথম 10% ইনক্ৰিজ হ'ব 10% মানে এইটো 10% that is 110 by 100 আকৌ 10% ইনক্ৰিজ হ'ব এই ভ্যালুটোৰ ওপৰত তো পূৰণ 10 by 100 আকৌ 10% হ'ব এই ভ্যালুটোৰ ওপৰত আকৌ 10 by 100 10% ইনক্ৰিজ কৰিছে এটো প্লাস কৰিছো 100 লগত 10 যোগ কৰিছো যদি বিয়োগ কৰিলে মাইনাস কৰিলে তো সব 0 0 কাটিলে 0 0 কাটিলে এটা 0 কাট এটা 0 কাট তো থাকিল কি 11 into 11 into 11 that is 1331 পিছত এটা শূন্য লগাই দিও 13310 আমাৰ থাকিব आंसर তো অপশন কোনটো অপশন এ ইজ দ্য রাইট ওয়ান ঠিক আছে না নেক্সট কোশ্চেন যাওগে নেক্সট কোশ্চেন কি দিছে the least number which when divided by 2 gives remainder 1 when divided by 3 gives remainder 2 when divided by 4 it gives remainder 3 মানে কৈছে এটা একটা সৰু এটা সংখ্যা হেতু সংখ্যা যদি 2 দি ভাগ কৰে রিমাইন্ডার পাবো 1 3 দি ভাগ কৰে রিমাইন্ডার পাবো 2 4 দি ভাগ কৰে রিমাইন্ডার পাবো 1 তো এতিয়া কৈছে সংখ্যাটো কি আছে এটো ওলাই দিও সো প্ৰথমতে এনেকা কোশ্চেন যদি পায় সদায় প্ৰথম কি কৰিব
আপুনি আপোনাৰ সংখ্যাখিনি তেনেকৈ মানে জাষ্ট লখাগু মানে ৰিমাইণ্ডাৰকেইটা ওলাব কাৰণে প্ৰচিডিউৰটো চাব ফৰ্মুলাটো ইউজ কৰিব এইটো প্ৰথম আপোনাৰ কি এলচিএম ফাইণ্ড কৰিব এইকেইটা সংখ্যা লখাগু 3 4 তো 2 3 4 লখাগু কি হ'ব 2 3 4 লখাগু কি হ'ব 12 হৈ যাব 12 এটা সংখ্যা এনেকা 2 দি ভাগ যায় 3 দি ভাগ যায় 4 দি ভাগ যায় আপোনাৰ বিয়োগ কি কৰিব লাগে হিহঁতৰ ডিফাৰেন্স 2 ৰ পৰা 1 বিয়োগ কৰিলে কিমান হয় বলে 1 3 ৰ পৰা 2 বিয়োগ কৰিলে কিমান হয় বলে 1 4 ৰ পৰা 3 বিয়োগ কৰিলে কিমান বলে 1 তো এইটো 1 বিয়োগ কৰি দিও কিমান পাম 11 পাম আৰু চাও 11 ক যদি মই 2 দি ভাগ কৰিছো 2 5 10 ৰিমাইণ্ডাৰ 1 11 ক মই 3 দি ভাগ কৰিছো 3 আপোনাৰ 3 গুণ 9 ৰিমাইণ্ডাৰ 2 11 ক মই আপোনাৰ 4 দি ভাগ কৰিছো 4 কিমান টাইমছ বলে স্যার 4 2 গুণ 8 ৰিমাইণ্ডাৰ 3 তো হেতু কাৰণ সবতকে সৰু সংখ্যা যেটো আপোনাৰ সবতকে ডিভাইড হৈ যায় তো ৰিমাইণ্ডাৰ এটো 11 হৈ যাব ক্লিয়াৰ তো সদায় মনত ৰাখিব যেতিয়া এই কোৱেশ্চনটো তেনেকৈ দিয়ে মানে তিনটা বেলেগ বেলেগ সংখ্যা বা চাৰিটা বেলেগ বেলেগ সংখ্যা যদি ভাগ কৰাৰ পিছত আপোনাৰ ৰিমাইণ্ডাৰ বেলেগ বেলেগ হৈ আছে তো প্ৰথমতে কি কৰিব যে কেইটা সংখ্যা দি আছে এই কেইটা সংখ্যাক লখাগু ওলাই ল'ব লখাগু ওলোৱাৰ পিছত আপোনাৰ ৰিমাইণ্ডাৰ আৰু সংখ্যাটোৰ যে কেইটা সংখ্যা দি আছে এই কেইটা সংখ্যা আৰু তাৰ ৰিমাইণ্ডাৰ কেইটা মানে ডিফাৰেন্স ওলাই আহিব আৰু ডিফাৰেন্সটো লখাগুৰ পৰা মাইনাস কৰি দিব আৰু হিটো আমাৰ সংখ্যা পাই যাম ওকে নেক্সট কোৱেশ্চন যাওগে নেক্সট কোৱেশ্চন কি দিছে the three angles of a triangle are in ratio 1:3:5 the largest angle কি হ'ব সো সবতকে ডাঙৰ ৰেশিও কি বলেছে 5 তো 5 লিখিছো আৰু গোটেইকেইটা যোগ কৰি কিমান পাব ৰেশিও কেইটা 1 যোগ 3 4 4 যোগ 5 9 আৰু জানো সবকেইটা এংগল যোগ কৰিলে কিমান পাব 180 পাম 9 1 times 9 কিমান টাইম 20 times 25 যে কিমান আপোনাৰ 25 is 100 তো 100 ডিগ্ৰী কৰিছে বলে অপচন ডি ইজ দ্য ৰাইট ওয়ান ঠিক আছে নেক্সট কোৱেশ্চন যাওগে কি কৈছে the tank can be filled by 6 pipe in 8 minutes how long it will take to fill the tank in 8 pipe যদি কৈছে ছটা পাইপত যদি আপুনি যদি পানী ভৰে 80 মিনিটত ভৰাই দিব তেতিয়া কৈছে আপুনি 8টা পাইপ যদি লগাই দিয়ে কিমান সময়ত কৰিব দেখি চাও মানুহ যেতিয়া বাহিব obviously কামটো মানে আপোনাৰ টাইমটো কম লাগিব হয়নে তো ছটা পাইপত যদি 80 মিনিট লাগিছে তেতিয়া 8টা পাইপত যেতিয়া কৰিব obviously টাইমটো কম লাগিব সো আপনারা যদি চাও ইয়াত কি কৰিব লাগে এইটো যদি আমি মই যদি মানুহ ধৰিলো মানে ইমান দিন কামত লগাই আছে দ্যাট ইজ m1 d1 তো 6 * 80 হ'ব m1 d1 ৰ মান বৰাবৰ কাৰ হ'ব 8 মেন মানে 8টা মানুহ কিমান দিন আমাৰ ওলাব দিছে এইটো ফৰ্মুলা মানে m1 d1 = m2 d2 ঠিক আছে তো ইয়াত আমি চাও 8 1 times 8 কিমান টাইম 10 times 10 into 6 কিমান হ'ব 60 মিনিট মানে 60 মিনিটত হিয়তে আপোনাৰ কমপ্লিট কৰি দিব দ্যাট ইজ অপচন বি ইজ দ্য ৰাইট ওয়ান 8টা পাইপ যদি লগোৱা হয় তো 60 মিনিটত পানী ভৰাই হ'ব ঠিক আছে নে ওকে নেক্সট কোৱেশ্চন যাওগে কনসিডাৰ দ্য 5 numbers in a given year arrange the digit in such number in descending order what would be the difference between the highest number and the lowest number মানে এইকেইটা সংখ্যাক যদি আপুনি যোগ মানে ডিসেন্ডিং অৰ্ডাৰ যদি এৰেঞ্জ কৰি দিয়ে তো যেটো ডাঙৰ সংখ্যা আহিব আৰু যেটো সৰু সংখ্যা আহিব হেইটো সংখ্যাৰ ভিতৰত ডিফাৰেন্সটো ওলাব দিছে তো এইটো সংখ্যাটো কি হ'ব এইটো 763 আহিব এইটো কিমান পাম 962 আহিব এইটো কিমান পাম 985 আহিব এইটো কিমান পাম 912 আহিব সৰি 921 আহিব এইটো কিমান পাম আপোনাৰ 973 পাম তো সবতকে ডাঙৰ কোনটো হৈ আছে 985 সবতকে ডাঙৰ সংখ্যা আৰু সবতকে সৰু সংখ্যা কোনটো হৈ আছে সবতকে সৰু সংখ্যা হৈ আছে 763 এটো ডিফাৰেন্স কৰিব 2 পাম 8 ৰ পৰা 6 বিয়োগ কৰিলে 2 পাম 9 ৰ পৰা 7 বিয়োগ কৰিলে 2 পাম তো 222 হৈ আছে অপচনটো আছে বলে হয় অপচন এ ইজ দ্য ৰাইট ওয়ান ঠিক আছে না জাস্ট একো নাই এৰেঞ্জ কৰিব লগা হৈছে আৰু মাইনাস কৰিব দিগা আছে যাও নেক্সট কোৱেশ্চন যাও কি দিছে if the sin theta equals to cos theta the value of 1 plus tan theta কিমান হ'ব চাও সাইনৰ মান আৰু cos মান কোট অকল ইকুৱেল হয় sin theta আৰু cos theta মান কেতিয়া ইকুৱেল হয় যেতিয়া থিটাৰ মানটো আপোনাৰ 45 ডিগ্ৰী হয় তো sin 45 ৰ মান যেটো আৰু cos 45 ৰ মানটো অকল ইকুৱেল হয় তো থিটা মান 45 ডিগ্ৰী হ'ব লাগে হয় তো 1 plus tan 45 ডিগ্ৰী কথা কৈ আছে tan 45 ডিগ্ৰী মানে কি 1 তো 1 plus 1 কিমান আহিব 2 আহিব অপচন বি ইজ দ্য ৰাইট ওয়ান tan 45 ডিগ্ৰী মান 1 হয়
সেইটো কাৰণে আমি দুটা যোগ কৰিছোঁ 2 পাইছোঁ ঠিক আছে তো এইটো কোৱেশ্চন আমাৰ দিয়া আছে কোৱেশ্চন নম্বৰ 103 ইয়াত আমাৰ সলভ কৰিব দিছে কি প্ৰডাক্ট অফ দ্য ৰিকুৱাইৰ্ড ইকুৱেশ্যন কি হ'ব প্ৰডাক্ট অফ দ্য ৰুটস তো ফৰ্মুলা কি হৈ আছে চাওক আমি ইয়াত ওলাব লাগে আলফা ইনটু বিটাৰ মান ওলাব লাগে আলফা ইনটু বিটা মানে কি আছে আলফা প্লাস বিটা দ্যাট ইজ মাইনাস বি বাই এ থাকে আৰু আলফা ইনটু বিটা কি হয় স্যাৰ দুটা ৰুট মানে আলফা আৰু বিটা ধৰিছো কি হয় c বাই a হয় c মানে কি স্যাৰ c6 আৰু a কিমান স্যাৰ 2 আছে তো 2 3 যে 6 आंसर কি আহিব c ঠিক আছে যদি আমাৰ যদি যোগ কৰিব মানে ইয়াত যদি প্ৰডাক্ট নকৰি সাম কৰিলে হতেন তো আলফা প্লাস বিটাৰ মান কি হয় মাইনাস b বাই a হয় তো মাইনাস b হয় আপোনাৰ 5 মাইনাস মাইনাস প্লাস হৈ যাব a মান কিমান আছে 2 5 বাই 2 হলেতেন কিন্তু আমাৰ এটো হুটা নাই আমাক খুটিছে এটো এন্ড টু आंसर আহিব 3 ঠিক আছে নেক্সট কোৱেশ্চন চাও নেক্সট কোৱেশ্চন একেটা কথা কৈ আছে ইয়াত সাম ওলাব দিছে অলৰেডি কৰিছো ফৰ্মুলা কি আছে সামৰ ফৰ্মুলা কি হয় আলফা প্লাস বিটাৰ ফৰ্মুলা কি হয় এটো থাকে মাইনাস b বাই a ঠিক আছে মাইনাস মানে কি মাইনাস b মানে কি মাইনাস ইনটু মাইনাস b 5 আৰু a কি আছে 2 আছে সো মাইনাস মাইনাস প্লাস তো 5 বাই 2 মোৰ आंसर আহিব অপশন সি দ্য রাইট ওয়ান ঠিক আছে নেক্সট কোৱেশ্চন চাও a person borrow rupees 1 lakh at simple interest 6% for 3 years and invest the amount at a compound interest at 6% per annum for 2 years after returning the borrowed amount with interest the person earned profit kiman মানে কৈছে এটা মানুহ প্ৰথম 1 লাখ টকা কাৰো পৰা উধাৰ লৈছে আৰু 6% ইন্টাৰেষ্টত লৈছে আৰু এইটো পইচাটো কি কৰিছে হি কম্পাউণ্ড ইন্টাৰেষ্টত লগাই দিছে ঠিক আছে এতিয়া আপোনাৰ সব দুটাক সেম পার্সেন্ট 6% আছে 2 বছৰ কাৰণে ৰাখিছে কিন্তু এতিয়া কৈছে ডিফাৰেন্স ইন্টাৰেষ্টৰ ডিফাৰেন্সটো কি আহিব তো ইয়াত যদি আমি কওঁ ইয়াত ফৰ্মুলা ডাইৰেক্টলি ওলাব পাৰোঁ ফৰ্মুলা কি আছে ডিফাৰেন্স অফ SI and CI and SI ফৰ্মুলা কি P into R by 100 to the power 2 তো P মান কিমান 1 লাখ ঠিক আছে R মান কিমান আপোনাৰ 6% তো 6 by 100 into 6 by 100 শূন্য কাটিলে এতিয়া 6 পূৰণ 6 কিমান হ'ব আপোনাৰ 6 is 36 into 10 কিমান হ'ব 360 360 it is 360 the answer clear এইটো ফৰ্মুলা মনত ৰাখিব 2 বছৰৰ কাৰণে হয় 3 বছৰৰ কাৰণে বেলেগ ফৰ্মুলা হৈ থাকে ঠিক আছে আমি যাওঁগে নেক্সট কোৱেশ্চন লৈ নেক্সট কোৱেশ্চন কি দিছে a person purchase x number of item at rate of x per pen the shopkeeper give him a total discount of x after which he pay 156 the cost price of the item after discount is kiman so kiman khini xx dia ase koise eta manu a person purchase x number of item at a rate of x per pen item mane eta manu kisuman bostu kinise কি বস্তু কিনিছে গম নাপাও কিমান বস্তু কিনিছে গম নাপাও কিন্তু তার দাম কিমান লৈছে 100 रुपीस লৈছে ঠিক আছে তো x আইটেম x रुपीस দুটা পূৰণ কৰিলে আমি টোটাল এমাউন্টটো পাই যাম হি কিমান পেমেন্ট কৰিছে the shopkeeper give him total discount of x rupees tak x rupees discount দিছে তো twice x minus x আহিছে which he pay 156 যিমান হি পে কৰিছে কিমান কৰিছে 156 পে কৰিছে সো এটা বস্তু ভুল হৈ গল ইয়াতে x স্কয়াৰ হ'ব x স্কয়াৰ minus x ৰ মানটো কিমান আছে 156 দিছে তো এতিয়া কৈছে কষ্ট অফ এন আইটেম মানে ওলাব দিছে এটা সব x স্কয়াৰ minus x minus 156 কিমান হ'ব তো 156 মানে এনেকা সংখ্যা দুটাৰ বিয়োগ কৰিলে আমি 156 পাও এটো কোনটো হয় 12 পূৰণ 13 12 ৰ আগত যোগ দিছো 13 ৰ আগত মাইনাস দিছো 13 ৰ পৰা 12 বিয়োগ কৰিলে -6 পাম হয় না কৰা হয় ইয়াত মানকিটা চেঞ্জ কৰি দিব এটো আপোনাৰ -12 হ'ব এটো -+13 হৈ যাব মাইনাস ভ্যালু কিতিয়া দামৰ পইচাত মাইনাস নেগেটিভ নাহিব 13 আমাৰ পজিটিভ থাকিব তো 13 আমাৰ 100 মান আহিছে তো আমাৰ কৈছে দা কষ্ট পার আইটেম কিমান মানে 100 মানটো ওলাব দিছে তো 100 মান কিমান আছে 100 মান 13 আমাৰ অপশন ইজ দ্য ৰাইট ওয়ান এটো ফৰ্মুলা শর্টকাট ট্রিক হয় কিন্তু যদি আপোনালোক লং কাট কৰিব পাৰে তো আমি কোয়াড্ৰেটিক ইকুৱেশ্যন সলভ কৰিব লাগিব তাৰ কাৰণে আমাৰ তাত ফৰ্মুলা যেটো আমি ইউজ কৰো বেসিক্যালি সেই ফৰ্মুলাটো যদি ইউজ কৰিব যায় এটা ডাঙৰ ফৰ্মুলা হয় যেটো x = -b + -√/(x² + -b - -√/(x² + -√/(x)
b স্কোয়াৰ মাইনাছ 4ac ডিভাইড বাই 2ac এইটো দি কৰিলে বহুত ডাঙৰ হ'ব আৰু যিটো মই দিছোঁ এইটো শ্বৰ্টকাট ফৰ্মুলা হয় ক্লিয়াৰ অ'কে নেক্সট কুৱেশ্যন যাওঁগৈ নেক্সট কুৱেশ্যন কি দিছে এইটো মানটো ওলাই দিয়ক এইটো মানটো ওলাব লগা কৈ আছে এতিয়া চাওক প্ৰথমটোৰ কথা কওঁ ইয়াত কিমান পাম 15 হয়নে আৰু 729 যদি কওঁ 729 টো কাৰ প্ৰডাক্ট হয় এইটো আপোনাৰ এইটো কি হয় পাব 27 আপোনাৰ পূৰণ কৰি 729 পায় হয়নে ওকে নেক্সট মাইনাছ 15 মানে 25 মানে 5 হ'ব 144 মানে 12 পাম ঠিক আছে 16 স্কোয়াৰ কৰিলে কিমান পাম 4 81 কৰিলে কিমান পাম 9 পাম এতিয়া গোটেইকেইটা সংখ্যাৰ চাওক সব 27 12 আৰু 9 আমি যদি এলসিএম কৰোঁ মানে আমি লসাগু কৰিলে কিমান হৈ যাব 27 12 আৰু 9 গোটেইকেইটা 3 দি যাব বলে হয় স্যাৰ 3 কিমান টাইমছ 3 9 টাইমছ 3 কিমান টাইমছ স্যাৰ 3 আপোনাৰ 4 টাইমছ আৰু 3 1 টাইমছ 3 3 যে 9 আকৌ 3 দি যাব 3 কিমান টাইমছ স্যাৰ 3 3 টাইমছ 3 4 টাইমছ 3 1 টাইমছ এতে মাল্টিপ্লাই কৰি দিব 3 3 যে 9 9 3 যে 27 27 into 4 কিমান হ'ব 27 into যদি 4 কৰি দিও 27 পূৰণ 4 যদি কৰি দিও এইটো আপোনাৰ 8 0 আৰু 7 মানে 28 108 ঠিক আছে 108 তো আমি তলত লিখিম 108 লখাগু লিখি তলত লিখিব লাগে 108 ঠিক আছে ওপৰত কি থাকিব 27 দি ভাগ কৰিম 4 পাম 4 পূৰণ 15 কিমান হ'ব 60 বিয়োগ 12 দি যদি ভাগ কৰোঁ কিমান হ'ব 12 টাইমছ আপোনাৰ 3 into 4 12 হৈ যাব 3 যে 9 হৈ যাব 9 into 5 কিমান হ'ব 9 5 যে 45 নেক্সট 9 দি ডিভাইড কৰোঁ 12 পাম 12 পূৰণ 4 কিমান হ'ব 12 পূৰণ 4 যদি কৰি দিও আমি আপোনাৰ পাই যাম 48 ঠিক আছে না 12 4 48 এতিয়া গোটেইকেইটা যোগ কৰি দিও ঠিক আছে 60 এইকেইটা কিমান হ'ব 60 মাইনাছ আপোনাৰ হৈ যাব 90 আপোনাৰ 1 ডিভাইড বাই 108 যেটো মাইনাছ 31 ডিভাইড বাই 108 পাব আমাৰ অপচন কোনটো আছে তো আপোনাৰ কি হৈ যাব ইয়াত 1 মাইনাছ 131 বাই আপোনাৰ 108 পাম কিন্তু অপচনত যদি আমি চাবলৈ যাওঁ এটা মিস্টেক কৰিছো চাকে হয় ইয়াত আপোনাৰ আসলে 48 আসলে এটো 48 আসলে এটো 48 আসলে তো এটো আপোনাৰ ফুল হৈ যাব এইটো কাৰণে ফুল হৈ গল তো ইয়াত 48 আছে তো 48 এর লগ 50 45 যদি যোগ কৰি দিও এটো 93 পাম আৰু যদি বিয়োগ কৰো -33 আহিব এতিয়া -33 যদি চাও 11 গুণ আপোনাৰ 33 পাম আৰু 3 দি ভাগ কৰিলে কিমান হ'ব 3 আপোনাৰ 3 যে 9 আৰু 3 6 যে 18 তো 11 by 36 থাকিব আৰু 11 by 36 কত আছে অপচন ডি ইজ দ্য ৰাইট ওয়ান তো আপুনি এটা সৰু এটা মিস্টেক যদি কৰি দিয়ে আপোনালোক কোটিকেটা ভুল হৈ যায় তো এটো কাৰণে আপোনালোক মানে বস্তুখিনি চাব লাগা হয় থাকে হয়নে ওকে নেক্সট কোৱেশ্চন যাও ওকে লাষ্ট কোৱেশ্চন আছিল এটো তো ইমানখিনি কোৱেশ্চন আমি আজি ডিসকাস কৰিছো থ্যাংক ইউ সো মাচ ফৰ ওয়াচিং দ্য ভিডিও